না তেতিয়াহ'লে মই আনন্দিত হ'ম। এতিয়া কথা হ'ল যে আমাৰ পণ্ডিতসকলে কৈ গৈছে আগতে যে এখন বিদ্যালয় স্থাপন কৰা মানে 100খন কাৰাগাৰ বন্ধ কৰা কথা। এখন বিদ্যালয় স্থাপন হোৱা মানে 100খন কাৰাগাৰ, য'ত মানে দুষ্ট মানুহক দুষ্কৃতিকাৰী ৰাখিব লাগে তেনেকুৱা কাৰাগাৰৰ কথা আমি সকলোৱে জানো যে এখন বিদ্যালয় স্থাপন কৰিব লাগিলে স্থাপন কৰা মানে 100খন কাৰাগাৰ বন্ধ কৰা। গতিকে এই বিদ্যালয়খন স্থাপন কৰা ইমানেই কঠিন। ভিতৰতে সুস্থকে সুন্দৰকে জীয়াই ৰাখিব লাগিলে আমি যথেষ্ট কষ্ট কৰিব লাগিব। এই কষ্টখিনি কোনে কৰিব লাগিব? বিদ্যালয়খনত এখন সুন্দৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে আপোনালোকক অলপ পাছত মই প্ৰাইজৰ বিতৰণীবিলাক দেখুৱাই দি আছোঁ। আমি 3টা বছৰ মানুহে আমি সেই শিক্ষাটো কৰিব লাগিব। প্ৰথম হৈছে